So first of all we can start from the GS paper 5 and for the famous personality যদি আমি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে পঢ়িবলৈ যাওঁ তেওঁ 15 to 16th century এজন বিখ্যাত পলিমেথ আছিলে লগতে এজন সেইণ্ট স্কলাৰ আছিলে পয়েট আছিলে প্লাইৰাইট মানে যিজনে প্লে লিখে মানে প্লেছ কেইটা লিখে তেওঁলোকক প্লে ৰাইট বুলি কোৱা হয় ডান্সাৰ আছিলে নিশ্চয়কৈ এক্টৰ মিউজিচিয়ান হয় আৰ্টিষ্ট হয় ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্মাৰ বুলিও ক'ব পাৰিম কাৰণ তেওঁ একশৰণ নাম ধৰ্ম নিউ বৈষ্ণৱ ভক্তি মুভমেণ্টত তেওঁৰ অৱদান বহুতখিনি আছে এণ্ড এ ফিগাৰ অফ কালচাৰেল আইডেণ্টিটিটো নিশ্চয়কৈ ক'ব পাৰিম So he is credited with building on past cultural relics and devising new forms of music like Borgit, Bhatima, yes, and theatrical performance, Ankyanat, Bhavana, dancer যদি কথা কওঁ সত্ৰীয় যিটো আমাৰ সত্ৰীয় ডান্সটো কি হয় ক্লাছিকেল ডান্স ফৰ্ম অফ ইণ্ডিয়াটো পৰি যায় লিটাৰেচি লেংগুৱেজ ব্ৰজাৱলী বিষয়ে আমি নিশ্চয়কৈ পঢ়িছোঁ তেওঁৰ বিষয়ে চ' তেওঁলোকক এই গোটেইখিনি তেওঁ কি আছিলে এজন এটি গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ নিভাইছিলে আৰু besides he was left a literacy over of translated scriptures Bhagavad of Shankardeva okay এইখিনি লিটাৰেচিৰ বাহিৰে তেওঁ কিছুমান মতলব মিক্সড তেওঁলোকে মতলব স্ক্ৰিপচাৰ্ছ কেইটা দিছিলে যিকেইটা হৈছে ভাগৱত অফ শংকৰদেৱ ভাগৱতটো অলৰেডি কি আছিলে গীতাত আছিলে হয় নে নাই তো তাৰ লগতে মিক্সড মানে শংকৰদেৱে নিজে সেইখিনি পঢ়িখিনি নিজে বনাইখিনি বেলেগ এটা বুক পঢ়িখিনি যেতিয়া নিজে বনাইখিনি স্ক্ৰিপচাৰ এটা প্ৰিপেয়াৰ কৰা হয় তাকে আমি বুলি কওঁ ট্ৰান্সলেটেড স্ক্ৰিপচাৰ্ছ চ' শংকৰদেৱে সেনেকৈ ভাগৱতখন লিখিছিলে আৰু ভাগৱতখনো বহুত প্ৰচাৰ হৈছে এই সময়ত হয় নাই So the Bhagavatic religious movement he started Eksarna Namadharma known as New Vaishnavite movement influenced to medieval kingdoms like Koch and Ahom kingdom. তেওঁ যিটো মানে ভাগৱত ৰিলিজিয়াছ মুভমেণ্টৰ লগত ৰিলেটেড একশৰণ নামধৰ্ম তাক আমি কি বুলি কওঁ নিউ বৈষ্ণৱ মুভমেণ্ট বুলিও জানো কাৰণ সেইটো সময়ত নিউ বৈষ্ণৱ মুভমেণ্টত কি হৈছিলে একশৰণ নামধৰ্মৰে প্ৰচাৰ হৈছিলে আৰু সেইটোৱে বহুত বেছিকৈ প্ৰভাৱ পেলাইছিলে তেতিয়া আমাৰ মধ্যকালীন যিটো কিংডম আছিলে দুটা কিং আৰু কোচ আৰু আহোম কিংডম এই দুটাক অতি বেছিকৈ প্ৰভাৱ পেলাইছিলে The assemblies for devotees were constructed such as monasteries which also be known as satras মানে তেওঁ যিটো মানে তেওঁৰ অনুসৰণকামীসকলৰ কাৰণে ৰাজাসকলে যিটো ইয়াতে মানে monasteries কেইটা বনাইছিলে লাইক টেম্পলছ সেইকেইটাক আমি কি বুলি কওঁ বেছিকেলি অসমত সত্ৰছ বুলি জানো হয় না বুদ্ধিষ্টত monasteries বুলি কওঁ হয় না চ' আমি ইয়াতে বিহাৰাছ বুলি কওঁ বুদ্ধিজমত আমি ইয়াতে কি বুলি কওঁ সত্ৰছ বুলি কওঁ ঠিক তাৰপিছত যদি আমি তেওঁ বায়োগ্ৰাফিৰ বিষয়ে পঢ়ো তেওঁৰ জন্ম হৈছিলে 1449 বৰদোৱাত জন্ম হৈছিলে আলিপুখুৰী নামে জগত নগাঁও ঠিক আছে আলিপুখুৰীত যদি এতিয়াও আপোনালোকে যায় তাত ধুনীয়াকৈ এখন পুখুৰী আছে ওচৰত ধুনীয়াকৈ এখন আছে সত্ৰ আছে চ' এনেকৈ আপোনালোকে তাত যদি নিশ্চয়কৈ এবাৰ যদি ইউটিউবতো চাই বা নেটতো চাই আপোনালোকে পাই যাব আৰু এবাৰ যদি আপোনালোকে চাই সেই বস্তুটো মনত ৰাখিবলৈ বহুত ইজি হৈ যায় আৰু তেওঁৰ যদি পেৰেণ্টছৰ কথা কওঁ তেওঁৰ পিতৃৰ নাম আছিলে কুকুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম আছিলে সত্যা সন্ধ্যা আৰু তেওঁক বেছিকেলি আমি কি বুলি অনাৰ্ছ দিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেইকাৰণে মহাপুৰুষ আমি যিটো তেওঁক অনাৰ দিওঁ মানে হয় নাই চ' বাৰ ভূঞা বেছিকেলি বিলংছ যিটো আমি বাৰ ভূঞা বুলি কওঁ কুকুম্বৰ শিৰোমণি ভূঞা যিটো ভূঞা এইটো আছিলে ক্লেইমটো আছিলে এইটো বাৰ ভূঞাৰ পৰা আহিছে আৰু বাৰ ভূঞা মানে বেছিকেলি হৈছে কায়স্থা মানে কলিতাসকল যিটো হিন্দু কাষ্টৰ কলিতাসকল আছে তেওঁলোককে আমি বুলি কওঁ বাৰ ভূঞা অ'কে এতিয়া বাৰ ভূঞা মানে কি আছিলে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট লেণ্ডলৰ্ড আছিলে যিটো মধ্যকালীন সময়ত মানে কোচ ৰাজবংশৰ সময়ত আছিলে নৰনাৰায়ণ সেই সময়ত ৰজা আছিলে সেই সময়ত যিসকল ইণ্ডিপেণ্ডেণ্ট লেণ্ডলৰ্ড আছিলে তেওঁলোকক আমি কি বুলি কওঁ আহোম ৰাজত্ব কালৰ সময়ত বাৰ ভূঞা বুলি কওঁ এতিয়া তেওঁ বেছিকেলি শংকৰদেৱৰ মাক দেউতাক সৰু কালতে ঢুকাই যোৱাৰ কাৰণে তেওঁ বেছিকেলি খেৰসুতি তেওঁৰ আইতাক আছিলে তেওঁৰ সৈতে তেওঁ মানে হৈছিলে ডাঙৰ দীঘল কৰিছিলে খেৰসুতি আইতাকে হয়নে চ' এই কুৱেশ্যনটো থাৰ্ড গ্ৰেডতো আহিছিলে চ' এইখনটো ইম্পৰ্টেণ্টেই হয় আৰু তেওঁ 12 বছৰ বয়সতে কি হৈছিলে মাধৱ কন্দলীৰ টোলত গৈ কিনে তেওঁ শিক্ষাটো অৰ্জন কৰিছিলে আৰু প্ৰথমতে তেওঁ গ্ৰামাৰ নিশিকাকৈ যিটো শিক্ষা অৰ্জন কৰিছিলে তাৰ আধাৰত তেওঁ এখন প্ৰথমখন ভাৰ্চেছ তেওঁ লিখি উলিয়াইছিলে আৰু এইখনৰ নাম হৈছিলে কৰতল কমল কমল দল নয়ন এইখিনিতো শুনিছে চাগে সৰুৰ পৰা পঢ়ি আহিছে The first work তেওঁ যদি আমি কথা কওঁ হৰিশ্চন্দ্ৰৰ উপাখ্যান হয় যিটো তেওঁ টোলতে থাকিখিনি লিখিছিলে after learning grammars okay তাৰপিছত শংকৰদেৱ came to be known as the Decagiri among his subjects আৰু admirers তেওঁ যিসকল অনুসৰণকামী আছিলে তেওঁ সকলৰ ওচৰত তেওঁ বেছিকৈ ডেকাগিৰি বুলি জনজাত আছিলে আৰু এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট থাৰ্ড গ্ৰেডৰ কাৰণে ডেকাগিৰিখন
ওকে আৰু বদ্ৰিক আশ্ৰম ইন 1488 তেওঁ প্ৰথমখন বৰগীত লিখি ওলাইছিলে আৰু এইখন হৈছিলে মন মেৰি ৰাম চৰণেহি লাগু আৰু এই বৰগীতখন ব্ৰজাৱলী ভাষাত লিখা হৈছিলে এইখনটো আমি জেনেৰেলি যেতিয়া এক্সামত আহে তেওঁৰ ফাৰ্ষ্ট বৰগীতৰ নাম কি বুলি কওঁতে আমি লিখিম মন মেৰি ৰাম চৰণেহি লাগু যদিহে প্ৰশ্নত আহে কথাগুৰু চৰিতৰ মতে শংকৰদেৱৰ প্ৰথমখন বৰগীতৰ নাম কি তেতিয়াহ'লে আমি নিশ্চয়কৈ লিখিব লাগিব ৰাম মেৰি হৃদয়ে পংকজে বসে ঠিক আছে এইটো লিখিব লাগিব সো তেওঁ ভক্তিৰ প্ৰদীপ আৰু ৰুক্মিণী হৰণও লিখিছিলে লগতে তেওঁ যদি ডান্স ড্ৰামাৰ কথা কওঁ তেওঁ সিংহ যাত্ৰাখন লিখিছিলে আৰু শংকৰদেৱৰ পজিশনৰ যদি কথা কওঁ তেওঁ প্ৰথমতে আছিলে 12 ভূঞা হোৱাৰ পিছত তেওঁ যেতিয়া তেওঁ ভ্ৰমণ কৰি কিনে ৱাণ্ডাৰ্ছ হৈ কিনে তেওঁ যেতিয়া ঘৰলৈ ঘূৰি আহিলে তাৰ পিছত তেওঁ শিৰোমণি টাইটেলখন দিয়া হৈছিলে মানে এইখন এটা ৰেছপন্সিবিলিটি হয় গোটেইখিনি শিৰোমণিৰ ৰেছপন্সিবিলিটি তেওঁ নোলোৱাৰ পিছত তেওঁক আকৌ গোমাস্তাটো দিছিলে গোমাস্তা মানে 100 ফেমিলিজৰ ৰেছপন্সিবিলিটিটো দিছিলে সো আমাক মানে বেসিক্যালি এইটো টাইপৰ কোৱেশ্চন আহিব পাৰে বেসিক্যালি কি মানে শংকৰদেৱ কোন কেইটা পজিশন হোল্ড কৰিছিলে 12 ভূঞা শিৰোমণি আৰু গোমাস্তা ঠিক আছে এইটো মনত ৰাখিব ভালকে সো লিটাৰেচি ৱৰ্ক ইন 12 ভূঞাৰ যদি আমি কথা কওঁ কি তেওঁ লিটাৰেচাৰত তেওঁ কাম কৰিছে যদি আমি চাওঁ তেওঁৰ পয়েটিক ৱৰ্কখিনি চাওঁ কাব্যখিনি চাওঁ তেতিয়াহ'লে তেওঁ কীৰ্তন ঘোষা লিখিছিলে ৰামচন্দ্ৰ উপেক্ষা লিখিছিলে ৰুক্মিণী হৰণ লিখিছিলে পাৰিজাত হৰণ কালিয়া দমন ৰাম বিজয় আজামিলোপাখ্যান বালি চলনা কুৰুক্ষেত্ৰ যাত্ৰা অমৃত মন্থন কামজায়া তো সো এইকেইটাক মই এটা নিমনিক্স বনাই থৈছো কিহা ৰূপা কাৰা আজা বাকু আমকা এনেকে মই বনাই থৈছো কি মানে কি হৈছে কীৰ্তন ঘোষা হা মানে হৰিশ্চন্দ্ৰ উপেক্ষান ৰু মানে ৰুক্মিণী হৰণ পা মানে পাৰিজাত হৰণ কা মানে কালিয়া দমন ৰা মানে ৰাম বিজয় অজা মানে আজামিলোপাখ্যান বা মানে বালি চলনা কু মানে কুৰুক্ষেত্ৰ যাত্ৰা মানে অমৃত মন্থন কা মানে কামজায়া সো এনেকে আপোনালোকে নিমনিক্সটো বনাই থব পাৰে আপোনালোকৰ মতে সো লগতে ভক্তি থিয়ৰিটো আছে ভক্তি থিয়ৰি যদি আমি চাওঁ তেওঁ কি লিখিছিলে ভক্তি ৰত্নাকৰ লিখিছিলে গুণমালা লিখিছিলে লগতে ভক্তি প্ৰদীপ আৰু অনাদি পতনও লিখিছিলে ঠিক আছে সো এই চাৰিটা নাম বহুত খুবেই ইম্পৰ্টেন্ট হয় ভক্তি ৰত্নাকৰখন কোনে লিখিছে বুলি প্ৰশ্ন আহিয়ে থাকে গুণমালাখন কাৰ হয় বুলি আহিয়ে থাকে এপিএছচিৰ বেসিক্যালি সেইকাৰণে ভক্তি থিয়ৰি যদি চাওঁ তেওঁ বেসিক্যালি চাৰিটাতে অৱদান বঢ়াইছে গুণমালা ভক্তি ৰত্নাকৰ ভক্তি প্ৰদীপ আৰু অনাদি পতন আৰু যদি মই চাওঁ ট্ৰেন্সলিটাৰেশ্যন মানে বেলেগ এখন কাব্যৰ পৰা তেওঁ যিটো নিজে পঢ়ি কিনে এটা অনুবাদ কৰিছে সেইখনৰ যদি কথা কওঁ তেওঁ ভাগৱত লিখিছে লগতে ৰামায়ণৰ কথা যদি কওঁ উত্তৰাখণ্ড ৰামায়ণখন তেওঁ লিখিছে ওকে আৰু ড্ৰামাৰ যদি কথা কওঁ ড্ৰামা মানে অংকীয়া নাটৰ যদি কথা কওঁ তেওঁৰ প্ৰথমখন অংকীয়া নাটৰ নাম হৈছে সিংহ যাত্ৰা এইখন খুবেই দৰকাৰী হয় ফিল্ম পাৰ্সপেক্টিভৰ পৰা সো এইখনো মনত ৰাখিব প্ৰথমখন তেওঁৰ অংকীয়া নাটখন হৈছে সিংহ যাত্ৰা আৰু সিংহ যাত্ৰা পত্নী প্ৰসাদ জন্মযাত্ৰা কংসবধ পাৰিজাত হৰণ কালিয়া দমন ৰুক্মিণী হৰণ কেলি গোপাল শ্ৰীৰাম বিজয়া এই গোটেই কেইখন আপোনালোকে মনত ৰাখিবই লাগিব কাৰণ ফিল্ম পাৰ্সপেক্টিভৰ পৰা এইকেইটা নাম দিবই সিংহ যাত্ৰা পত্নী প্ৰসাদ জন্মৰ যাত্ৰা কংসবধ পাৰিজাত হৰণ কালিয়া দমন ৰুক্মিণী হৰণ কেলি গোপাল শ্ৰীৰাম বিজয়া এইখিনি গোটেইখিনি মনত ৰাখিব এতিয়া যদি আমি চাওঁ সংসৰ ক্ষেত্ৰত তেওঁ দুটাতে আগবঢ়া অৱদানখন দিছিলে এটি হৈছে বৰগীত আৰু আনটি হৈছে ভৰ্তিমা যদি আমি বৰগীতৰ কথা কওঁ তো আমি জানোৱে বৰগীত সৰুৰ পৰা পঢ়ি আহিছো আৰু ভৰ্তিমা যদি কথা কওঁ দেৱ ভৰ্তিমা নাট ভৰ্তিমা আৰু ৰাজ ভৰ্তিমা তিনি ভৰ্তিমাত আছে দেৱ ভৰ্তিমাত বেসিক্যালি তেওঁ ভগৱানৰ বিষয়ে তাতে প্ৰেছসমূহ আছে ভগৱানৰ বিষয়ে তেওঁ উল্লেখ কৰিছে আৰু নাট ভৰ্তিমাত তেওঁ ড্ৰামা ৰিলেটেড তাতে সিগনিফিকেন্সসমূহ আছে আৰু যদি মই চাওঁ ৰাজ ভৰ্তিমাত চাওঁ তেতিয়াহ'লে সেই সময়ৰ ৰজা নৰনাৰায়ণৰ বিষয়ে তাতে ৰাজ ভৰ্তিমাত লিখা আছে আৰু আমি যদি চাওঁ সত্ৰীয় ডান্সৰ বিষয়ে সত্ৰীয় ডান্সৰ যিটো এতিয়া বৰ্তমানে ক্লাছিকেল ডান্স ফৰ্ম অফ ইণ্ডিয়া হিচাপে আহিছে সো সত্ৰীয় ডান্স নিজে এটা ইম্পৰ্টেণ্ট টপিক হয় সো সত্ৰীয় ডান্সৰ বিষয়ে মই নিশ্চয়কৈ বনাম এটি ভিডিঅ' সো সত্ৰীয় ডান্সখন আপোনালোকে নিশ্চয়কৈ চাব এইখন ইম্পৰ্টেণ্টেই হয় লগতে ভিজুৱেল আৰ্টৰ যদি কথা কওঁ সপ্ত বৈকুণ্ঠ আৰু বৃন্দাবনী বস্তা এই দুটা বহুতকৈ ইম্পৰ্টেণ্ট হয় যদি সপ্ত বৈকুণ্ঠখন চাই এইখন সিংহ যাত্ৰাৰ পাৰ্ট হয় এইখন দিব পাৰে তলত থকা ভিতৰত কোনখন সিংহ যাত্ৰাৰ পাৰ্ট হয় অংশ হয় বুলি কুৱেশ্যনো আহিব পাৰে সপ্ত বৈকুণ্ঠ হয় মনত ৰাখিব সপ্ত বৈকুণ্ঠ আৰু বৃন্দাবনী বস্তা এতিয়া তেওঁৰ যদি লাষ্ট ৱৰ্ক অফ শ্ৰীমন্ত শংকৰদেৱ যদি চাওঁ তেওঁৰ লাষ্ট ৱৰ্কটো হৈছে ৰাম বিজয় এইখনো ফিল্ম পাৰ্সপেক্টিভৰ পৰা খুবেই দৰকাৰী সো ঠিক আছে আজিলৈ ইমানে সো আপোনালোকে এইখিনি ধুনীয়াকৈ লিখি ল'ব লগতে ৰিভিজন কৰি থাকিব থেংক ইউ